আপোনালোকে এই খুমটাই সমষ্টিটো আমাৰ অসম গণ পৰিষদ দলৰ এটা দুৰ্গ হিচাপে পৰিচিত আৰু যিহেতু এই সমষ্টিতে প্ৰয়াত জননেতা প্ৰবীণ গগৈ ডাঙৰীয়াই 4বাৰকৈ প্ৰতিনিধি হিচাপে বিধানসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে এই সমষ্টিৰ ৰাইজে। আৰু সেইকাৰণেই আমি কৈছোঁ যে বিজেপি দলৰ লগত যিহেতু আমি মিত্ৰতাত আছোঁ, মিত্ৰতাত থাকি আমাৰ যি ধৰ্ম, এই ধৰ্ম সদায় আমি অসম গণ পৰিষদ দলে পালন কৰি আহিছোঁ। আৰু সেইকাৰণে আমি কৈছোঁ যে 2016 চনত 2021 চনত আমি বিজেপিক আমি প্ৰাৰ্থিত্ব দি মৃণাল শইকীয়াক আমি এই সমষ্টিৰ পৰা জিকাই পঠিয়াত অসম গণ পৰিষদ দলে যথেষ্ট অৰিহণা যোগাইছে। আৰু সেইকাৰণে আমি কৈছোঁ যে এইবাৰ 2024ত আমাৰ খুমটাইত অসম গণ পৰিষদ দলক মিত্ৰতাৰ ধৰ্ম পালন কৰিয়েই, মিত্ৰতাৰ ধৰ্ম অটুট ৰাখি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী এজন দিয়ক আৰু অসম গণ পৰিষদক প্ৰাৰ্থী হিচাপে আমি বিজয়ী কৰাই নিয়াত আমি আগভাগ ল'ম। চাওক, খুমটাই সমষ্টিটো এটা জাতীয়তাবাদী শিবিৰৰ সমষ্টি আছিলে আৰু অসমৰ মানুহে জানে যে খুমটাই সমষ্টিটো এটা সময়ত অসম গণ পৰিষদৰ দুৰ্গ আছিল। আৰু যিহেতু প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়া বাই ইলেকশ্যন হওঁতে ইয়াত ৰাইজে গাঁঠিৰ ধন ভাঙি প্ৰবীণ গগৈক বহু ভোটত জিকাই পঠিয়াইছিল। সেই সময়ত দিছপুৰত কংগ্ৰেছ চৰকাৰ থকাৰ পিছতো, কংগ্ৰেছৰ চৰকাৰ উঠি অহাৰ পিছতো আমাৰ সন্মানীয় প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়াই ইয়াৰ পৰা জিকি গৈছিল। গতিকে খুমটাই সমষ্টিৰ ৰাইজৰ এটা ইতিহাস আছে আৰু এই খুমটাই সমষ্টিৰ ৰাইজে আমি দেখিছোঁ যে আগতো যে তেখেতসকলে এই সমষ্টিৰ মানুহখিনিয়ে জাতীয়তাবাদী শিবিৰৰ মানুহ, এই মানুহখিনিয়ে এজন অসম গণ পৰিষদৰ প্ৰতিনিধি হোৱাটো তেওঁলোকে মনে প্ৰাণে বিচাৰে। কিন্তু দেখা গৈছে যে আমি যিহেতু আমাৰ সমষ্টিটো শিপাডাল ঠিক থকাৰ পিছতো আৰু মিত্ৰতা ধৰ্ম পালন কৰি যেতিয়া আমাৰ বিজেপি আৰু অগপৰ লগত মিত্ৰতা হ'ল, আৰু মিত্ৰতা ধৰ্ম পালন কৰি আমি এই সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীক আমি দি দিছিলোঁ। তৎসত্ত্বেও আমি আশা কৰিছিলোঁ বহুত যে আমাৰ ইয়াৰ জনসাধাৰণে আশা কৰিছিল যে মিত্ৰতা ধৰ্ম পালন কৰি অসম গণ পৰিষদৰ কৰ্মীসকলেও সমানে আগবঢ়াই লৈ যোৱাৰ পোষকতা কৰিব। কিন্তু দেখা গ'ল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধিসকলে যে যিগৰাকী প্ৰতিনিধি আছে, তেখেতে দেখা গ'ল যে আমাৰ অসম গণ পৰিষদৰ কৰ্মীসকলক আগবঢ়াই লৈ যোৱাটো দূৰৰে কথা, তেওঁলোকে মিত্ৰতা ধৰ্ম পালন কৰি আমাৰ মানুহখিনি যি ধৰণে তেওঁলোকে ভৰণ পোষণৰ পৰা আৰম্ভ কৰি যিখিনি কাম কাজ কৰাৰ ব্যৱস্থা কৰিলে সেইখিনি কিন্তু কৰা নহ'ল, যাৰ কাৰণে আচলতে অসম গণ পৰিষদৰ মানুহখিনি ক্ষোভিত হয়। সেইকাৰণে আমি যিহেতু এতিয়া মিত্ৰতা আছেই, মিত্ৰতা ধৰ্ম পালন কৰি আমাৰ দলৰ এগৰাকী যদি আমাৰ কৰ্মীক যদি আমি প্ৰতিনিধি হিচাপে পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই সমষ্টিটোৰ আমাৰ হেৰুৱা যিটো মান সন্মান সেইটো অটুট থাকিব। সেইকাৰণে অসমৰ ৰাইজেও এই সমষ্টিটোৰ কথা ভাবে, কিন্তু আমি ভাবিছোঁ যে ভাৰতীয় জনতা পাৰ্টী অসম গণ পৰিষদৰ যিটো মিত্ৰতা আছে, মিত্ৰতা ধৰ্ম পালন কৰি তেখেতসকলে আমাৰ এই সমষ্টিটো ঘূৰাই দিয়ক। যিহেতু তেওঁলোকে 10 বছৰ তেখেতসকলে এতিয়া মানে শাসনভাৰ লৈ আছে, বিধায়ক আছে। আমাৰ আগতে 20টা বছৰ আমাৰ ইয়াত এইটো পাৰে 20টা বছৰ আমাৰ আছিলে প্ৰয়াত প্ৰবীণ গগৈ ডাঙৰীয়া। আৰু আমাৰ যিহেতু সমষ্টিটো এতিয়া ডিলিমিটেশ্যন হোৱাৰ পিছত আমাৰ মৰঙী 11খন পঞ্চায়ত ইয়াত সোমালে, সেই 11খনো প্ৰয়াত বিনোদ গোৱালা ডাঙৰীয়া আমাৰ ইয়াত আছিল। গতিকে দুইজনেই আমাৰ বিধায়ক আছিল, 20টা থকা দুইজন সন্মানীয় বিধায়ক আছিল। গতিকে আমি আশা কৰোঁ যে এইবাৰ আমাক যদি ঘূৰাই দিয়ে, নিশ্চয় আমাৰ দলীয় কৰ্মীসকলে এই আমাৰ কৰ্মীজনক জিকাই লৈ যোৱাত তেখেতসকলে যথেষ্টখিনি সহযোগিতা আগবঢ়াব আৰু আমি ভাবোঁ যে নিশ্চয় আমি ইয়াত জিকিব পাৰিম আৰু খুমটাই সমষ্টিত আমাৰ ভেটি এতিয়াও যথেষ্ট শক্তিশালী। প্ৰথম কথাটো হ'ল যে মিত্ৰতাৰ যি ধৰ্ম, অসম গণ পৰিষদ দল ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা কৰিছে আৰু মিত্ৰতা কৰি 10টা বছৰ অৰ্থাৎ 2টা কাৰ্যকাল ভাৰতীয় জনতা পাৰ্টীক দিয়া হ'ল। আৰু আমি ভাবোঁ যে এই 26ৰ যি বিধানসভা নিৰ্বাচন হ'ব, এই নিৰ্বাচনত মিত্ৰতাৰ ধৰ্ম পালন কৰিয়ে ভাৰতীয় জনতা পাৰ্টীয়ে এবাৰ অসম গণ পৰিষদৰ এজন প্ৰাৰ্থী যাতে আমাক ইয়াত দিয়াৰ ব্যৱস্থা কৰিব পাৰে, সেইটো অনুৰোধ থাকিল। আৰু খুমটাইবাসীৰ ৰাইজৰ হৈ এই অনুৰোধ, আৰু অসম গণ পৰিষদ দলৰ প্ৰত্যেকজন কৰ্মীয়ে এইটো বিচাৰিছে যে খুমটাইত এবাৰ অসম গণ পৰিষদ দল পুনৰ উভতি আহক। কাৰণ আমি যিহেতু আপোনালোকেও জানিছে মিত্ৰতা কৰি আছোঁ, মিত্ৰতা ধৰ্ম আমি পালন কৰি আহিছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীও ভাবোঁ যে এইবাৰ মিত্ৰতা ধৰ্ম তেওঁলোকেও পালন কৰক, প্ৰাৰ্থী লাগে বুলি আমি ভাবোঁ।
আৰু বহু কথাই আছে, কিছুমান কথা ধৰি লওক সেইখিনি নকওঁ এতিয়া। কিন্তু ইয়াৰ এই আপোনালোকৰ মাধ্যমৰ যোগেদি অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি, বোকাখাট সমষ্টিৰ বিধায়ক, জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত অতুল বৰা ডাঙৰীয়াৰ অনুৰোধ থাকিল যে এই বিষয়বস্তু তেখেতে অকণমান গুৰুত্ব সহকাৰে চায় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা বতৰা আলোচনা কৰি এই খুমটাই সমষ্টিত অসম গণ পৰিষদ দলৰ এজন প্ৰাৰ্থী দিয়াৰ যাতে ব্যৱস্থা